সকলোকে বহাগ বিহুৰ মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰে 14 এপ্ৰিল তাৰিখে আমি সদৌ অসম ৰবিদাস সন্মিলনীৰ উদ্যোগত আৰু জিলা সমিতিৰ উদ্যোগত আমি প্ৰত্যেক বছৰে ভীমৰাও আম্বেদকাৰৰ আমি জন্ম জয়ন্তী উদযাপন কৰি আহিছোঁ। আৰু এই উদযাপনৰ লগত সংগতি ৰাখি এই বছৰ আমি মৌবন্ধা ৰাইজ আৰু মৌবন্ধা স্থানীয় সন্মানীয় ব্যক্তিসকলৰ সহায়ত তেখেতসকলৰ আশীৰ্বাদত আমি আজিও এই উদযাপন কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ উদ্দেশ্য হৈছে যে যি ভীমৰাও আম্বেদকাৰ যি সংবিধান প্ৰণেতা, যি শিক্ষাবিদ, তেখেতৰ বিষয়ে আমিতো কৈ শেষ কৰিব নোৱাৰোঁ। তেনে স্বত্বতো আমি তেখেতৰ এই জন্ম জয়ন্তী উদযাপন কৰি আহিছোঁ। আৰু নৱপ্ৰজন্মক আমি এই আমাৰ উদযাপন কৰিছোঁ, তেখেতসকলক আমি এই নৱপ্ৰজন্মক আমি এক বাৰ্তা দিয়ে বিচাৰিছোঁ যে আগন্তুক দিনতো মানে ভীমৰাও আম্বেদকাৰৰ যি জন্ম জয়ন্তী, সেই জন্ম জয়ন্তী উদযাপন কৰে। তেখেতৰ অৱদানতে আজি আমি এই মুকলি আকাশৰ তলত আমি আজি বসবাস কৰিব বা আমি সাংবিধানিক যিটো স্বাধীনতা, সেই স্বাধীনতা আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে সকলোকে মই মৌবন্ধাবাসী ৰাইজৰ লগতে সদৌ অসম ৰবিদাস সন্মিলনী জিলা সমিতিৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে পুনৰবাৰ আপোনালোকৰ সাংবাদিক মাধ্যমৰ সকলো বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পুনৰবাৰ বিহুৰ ওলগ জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আজি সদৌ অসম ৰবিদাস সন্মিলনৰ যোৰহাট জিলাৰ উদ্যোগত মৌবন্ধা আঞ্চলিক সমিতি আৰু মৌবন্ধাবাসী ৰবিদাস সমাজৰ উদ্যোগত যি 134তম ডক্টৰ ভীমৰাও আম্বেদকাৰ দেৱৰ জন্ম জয়ন্তী উদযাপন কৰা হৈছে। আমি ইয়াৰ পৰা সকলোকে এটাই বাৰ্তা দিব বিচাৰোঁ যে আজি ভাৰতীয় সংবিধানখনৰ প্ৰণেতা ডক্টৰ ভীমৰাও আম্বেদকাৰ দেৱৰ আশীৰ্বাদৰ স্বৰূপেহে আজি আমি এই মুকলি আকাশৰ তলত স্বাধীনভাৱে বসবাস কৰিব পাৰিছোঁ বা আমাৰ যিখিনি সাংবিধানিক অধিকাৰ আমি সাব্যস্ত কৰিবলৈ সক্ষম হৈছোঁ একমাত্ৰ তেওঁৰ সেই প্ৰচেষ্টাৰ বলত। তেওঁ অশেষ কষ্ট কৰি আমাৰ এই দলিত সম্প্ৰদায়খিনিক একগোট কৰি কেনেদৰে সামাজিক, অৰ্থনৈতিক, শৈক্ষিক ক্ষেত্ৰত আগবাঢ়ি যাব পাৰি, সমতাৰ অধিকাৰ তেওঁ বিশ্বাস কৰি আমাক সকলোকে আগবাঢ়ি যোৱাৰ এটা যি প্ৰচেষ্টা আমাৰ কাৰণে তৈয়াৰ কৰি থৈ গৈছে, তাৰ বলতে আজি আমি আপোনালোকৰ আগত দুই এষাৰ ক'বৰ কাৰণে সুবিধা পাইছোঁ। আৰু ইয়াৰ লগতে মই এটা আহ্বান জনাইছোঁ যে অকল সদৌ অসম ৰবিদাস সন্মিলনৰ উদ্যোগত নহয়, সকলো সমাজৰ ভাৰতৰ প্ৰত্যেকজন নাগৰিকে যাতে ডক্টৰ B.R. আম্বেদকাৰ বিষয়ে অধ্যয়ন কৰে, তেওঁৰ যিখিনি প্ৰেৰণা আছে সেই প্ৰেৰণাখিনি আমি গ্ৰহণ কৰিব লাগে। তেওঁৰ যিখিনি মানে ব্যৱস্থাপনা দি গৈছিলে আমাক সংবিধানৰ যোগেদি, সেই বস্তুখিনি আমি যাতে সকলোৱে জ্ঞাত হওঁ আৰু তাৰ ওপৰত আমি সেই বস্তুখিনিক আমি মানে মাৰ্গদৰ্শন হিচাপে ব্যৱহাৰ কৰি আমাৰ জীৱনটোক যাতে আগুৱাই লৈ যাব পাৰোঁ, আমাৰ সমাজখনক যাতে আগুৱাই লৈ যাব পাৰোঁ, তাৰ ব্যৱস্থা তেওঁ ধুনীয়াকৈ কৰি থৈ গৈছে। মাত্ৰ আমি তেওঁক অনুসৰণ কৰি যাব লাগে। তাকে ধন্যবাদ।